আজি আমি যেটো পাঠ আৰম্ভ কৰিম তাত আহোম আৰু মোগলৰ সংঘৰ্ষৰ কথা থাকিব আৰু আহোম ৰাজ্যৰ পতনৰ পাঠটো পঢ়াৰ শেষত আহোম মোগল সংঘৰ্ষৰ সময়ৰ ঘটনাসমূহ বুজিব পাৰিম। লাচিত বৰফুকনৰ দেশপ্ৰেম বীৰত্বৰ কথা জানিব পাৰিম। আহোম ৰাজ্যৰ পতনৰ কি কাৰণ আছিল সেইবিলাক বিশ্লেষণ কৰিব পাৰিম। ইয়াণ্ডাবু সন্ধিৰ কথা উল্লেখ আছে, ইয়াৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিম। আমাৰ পাঠৰ খচৰা লাইনটো কেনেকৈ আৰম্ভ হৈছে আমি এতিয়া চাম। বৰ্ডত সকলোৱে চাব লাগিব। প্ৰথম বাক্যটো দিছে বংগৰ নবাব মীৰ জুমলাৰ কথা আছে। মীৰ জুমলা, গতিকে ৱৰ্ডটো অকমান খেলি মেলি আছে, শুদ্ধ কৰিব লাগিব। 1662 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত অসম আক্ৰমণ কৰে। প্ৰথমতে পালো চনটো কিমান চন? 1662 1662 খ্ৰীষ্টাব্দত কোনে অসম আক্ৰমণ কৰে? বংগৰ নবাব মীৰ জুমলাই। কাৰ দিনত? আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত, অৰ্থাৎ 1662 চনত বংগৰ নবাব, এতিয়া পশ্চিমবংগত আছে, মীৰ জুমলা আছিল তেতিয়া। আৰু তেওঁ মোগল সম্ৰাটৰ অধীনত আছিলে। জয়ধ্বজ সিংহ সেই সময়ত আহোম ৰজা আছিলে। তেওঁৱে সেই সময়ত অসম আক্ৰমণ কৰিছিলে, আহোমৰ ৰাজ্যত আক্ৰমণ চলায়। আৰু ই আহোম মোগলৰ যিটো দ্বন্দ্ব সংঘাতৰ অন্যতম ঘটনা আছিলে। আৰু মীৰ জুমলাৰ হাতত আহোমসকলৰ পৰাজয় হ'ল। গড়গাঁও মীৰ জুমলাই দখল কৰে। গড়গাঁও ৰাজধানী দখল কৰিলে কোনে? মীৰ জুমলাই। এই যুদ্ধত মীৰ জুমলা হাৰিলে। কেলে হাৰিলে? মীৰ জুমলাই যিটো বাহিনী আহিছিলে, সৈন্য বাহিনী, আহোম সেনাত পৰাস্ত কৰিলে। তেতিয়ালৈকে আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱতে আছিলে আৰু গড়গাঁও দখল কৰিলে। আৰু ই আহোমসকলৰ বাবে এক গৌৰৱময় অপমান হৈছিলে। ৰাজধানী হেৰুৱাব লগা হৈছে আহোমে, তাকো বিদেশী এটা শাসকৰ ওচৰত। মীৰ জুমলা বংগদেশৰ নবাব, আকৌ বংগদেশখন মোগলৰ তলত আছিলে। 1663 খ্ৰীষ্টাব্দৰ মীৰ জুমলাৰ লগত সেইকাৰণে আহোমৰ সন্ধি হ'ল। এইটো আহিব কেতিয়া সন্ধি হৈছিলে। যুদ্ধত হাৰিলে আহোম ৰজাই, গতিকে সন্ধি কৰিবলৈ বাধ্য হ'ল। মীৰ জুমলাৰ লগত চুক্তি কৰিলে 1663 খ্ৰীষ্টাব্দত। গতিকে আহোমসকলে নিজৰ ৰাজ্য উদ্ধাৰ কৰিবলৈ এইটো কূটনৈতিক পন্থা গ্ৰহণ কৰিলে আৰু মীৰ জুমলাৰ সৈতে সন্ধি কৰিলে। এই সন্ধিক বংগ সন্ধি বুলি কোৱা হয়। কিমান চনত সন্ধি কৰিলে? 1661 খ্ৰীষ্টাব্দত। কাৰ কাৰ মাজত সন্ধি হৈছে? মীৰ জুমলা আৰু আহোমৰ মাজত। কি সন্ধি বুলি কৈছে এইটো? বংগ সন্ধি। এই সন্ধিত কি কথা উল্লেখ আছিলে? সন্ধি মতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে, এইখন যদি আমাৰ ব্ৰহ্মপুত্ৰ হয়, অসম, এই ব্ৰহ্মপুত্ৰখন এনেকে গৈছে। এই উত্তৰ পাৰে ভৰলী আৰু দক্ষিণে কলং নৈলৈ আহোম ৰাজ্যৰ সীমা, আৰু এইপিনে কলং নদী, এইফালে ভৰলী নদী আছে,
এইফালে কলং নদী আহোমৰ সীমা নিৰ্ধাৰণ কৰি দিলে। কি হ'ল পেণ্টাৰ বাবু? পেণ্টাৰ কৰি আছিল কাম। মিৰ জুমলা আহোমৰ মাজত সন্ধি হ'ল 1663 খ্ৰীষ্টাব্দত। সন্ধিত উল্লেখ আছিল যে আহোমৰ ৰাজ্যৰ সীমা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৰলী আৰু দক্ষিণ পাৰে কলং নৈলৈ স্থিৰ কৰিলে। গতিকে সীমা হ্ৰাস হৈ গ'ল। উত্তৰলৈ ভৰলী নদী, দক্ষিণে কলং নদী, এইকেইটাই হ'ল আহোমৰ এতিয়া ৰাজ্যৰ সীমা। মিৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত চিহাবুদ্দিন তালিচ নামৰ এজন লেখক আহিছিলে। কোন আহিছিলে? চিহাবুদ্দিন তালিচ। তেওঁ কি কৰিলে? অসম দেশ, অসমীয়া সমাজ, ইয়াৰ অধিবাসীসকলৰ বিষয়ে এটি মূল্যৱান টোকা লিখি থৈ যায়। প্ৰশ্নটো ইয়াতে হ'ব, মিৰ জুমলাৰ সময়ত কোন আহিছিলে টোকা লিখিবলৈ? তেতিয়া চিহাবুদ্দিন তালিচ। তেওঁ কোন আছিলে? এজন ইতিহাসৰ লেখক। তেওঁ কি কৰিলে? অসম ভ্ৰমণ কালত অসমবাসীৰ জীৱন, সংস্কৃতি, সমাজৰ ওপৰত মূল্যৱান টোকা লিখি থৈ গ'ল। আৰু ই ইতিহাসৰ দৃষ্টিকোণ অতি গুৰুত্বপূৰ্ণ দলিল। এতিয়া জয়ধ্বজ সিংহ তেওঁৰ দিনতে মিৰ জুমলাই অসম আক্ৰমণ কৰিছিলে। এইটো এটা প্ৰশ্ন, কাৰ দিনত মিৰ জুমলাই অসম আক্ৰমণ হৈছিলে? জয়ধ্বজ সিংহ। এই যুদ্ধত কোন জিকিলে, কোন হাৰিলে? মিৰ জুমলা জিকিলে। কোন হাৰিলে? আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ হাৰিলে। যুদ্ধৰ পিছত কি কৰিলে তেতিয়াহ'লে? চুক্তি, সন্ধি কৰিলে। বংগ চুক্তি বা বংগ সন্ধি 1663। চুক্তিৰ মতে কি ক'লে? আহোমৰ সীমা উত্তৰে ভৰলী নদী, দক্ষিণে কলং নদীলৈকে ঠিক কৰি দিলে। তেওঁৰ লগত কোন আহিছিলে? চিহাবুদ্দিন তালিচ। এতিয়া জয়ধ্বজ সিংহৰ পিছত পৰৱৰ্তী ৰজা স্বৰ্গদেউ চক্ৰধ্বজ সিংহ, তেওঁ মোগলক কৰ দিবলৈ অমান্তি হোৱাক লৈ আকৌ আহোম মোগলৰ যুদ্ধ হ'ল। এতিয়া আগৰজনে জয়ধ্বজ সিংহই চুক্তি কৰিছিলে, সন্ধি কৰিছিলে, কৰ দিম কৈছিলে। আগৰজন যেতিয়া মৰিলে ৰজা, নতুনকে চক্ৰধ্বজ সিংহ হ'ল। তেওঁ কি ক'লে? মই মোগলক কৰ দিব নোৱাৰিম বুলি ক'লে। মোগলে সন্ধি কৰি থৈছে, কৰ নেপালে, মানি ল'ব জানো? সেইকাৰণে আকৌ যুদ্ধ হ'ল। আহোম মোগলৰ পুনৰ যুদ্ধ হ'ল। গতিকে চক্ৰধ্বজ সিংহই আহোম ৰাজসিংহাসনত উঠি মোগলক কৰ নিদিয়া সিদ্ধান্তই পুনৰ যুদ্ধৰ সৃষ্টি কৰিলে। এইবাৰ মোগল সম্ৰাট শ্বাহজাহান ঔৰংজেবে ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠিয়ালে। কাক পঠালে এইবাৰ অসমলৈ? ৰামসিংহক। এতিয়া মোগল সম্ৰাট কোন আছিলে? ঔৰংগজেব। ৰামসিংহ আছিলে ৰাজপুত সেনাপতি, অভিজ্ঞ যোদ্ধা। এই ৰামসিংহক পঠালে চক্ৰধ্বজ সিংহৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ, কিয়নো চক্ৰধ্বজ সিংহই কৰ দিবলৈ অমান্তি হৈছিলে। তেতিয়া কি হ'ল? লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই 1661 খ্ৰীষ্টাব্দৰ শৰাইঘাটৰ যুদ্ধ অসীম পৰাক্ৰমেৰে যুঁজি ৰামসিংহক পৰাস্ত কৰি অসমৰ হেৰুৱা যশমান গৌৰৱ উদ্ধাৰ কৰিলে। এইটো শৰাইঘাটৰ যুদ্ধ 1661 খ্ৰীষ্টাব্দৰ। এই যুদ্ধত
লাচিত বৰফুকনে যুদ্ধ কৰিছিলে আহোমৰ সেনাপতি হৈ। আৰু মোগলৰ সেনাপতি আছিলে ৰামসিংহ। যুদ্ধ হ'ল, যুদ্ধত পৰাক্ৰমেৰে যুঁজি লাচিত বৰফুকনে হেৰুৱা সন্মান উদ্ধাৰ কৰিলে। গতিকে শৰাইঘাটৰ যুদ্ধৰ বিষয়ে ক'বলৈ গ'লে আমি ক'ব লাগিব অসমৰ ইতিহাসৰ সবাতোতকৈ বীৰত্বপূৰ্ণ যুদ্ধ। লাচিত বৰফুকনে অসাধাৰণ ৰণকৌশলেৰে এই ৰামসিংহক পৰাস্ত কৰি এই যুদ্ধত অসমক মোগল দখলৰ পৰা ৰক্ষা কৰিলে। এতিয়া শৰাইঘাট যুদ্ধ য'ত হৈছিলে তাত এখন দলং আছে। কি নাম দলংখনৰ? শৰাইঘাট, শৰাইঘাট দলং। শৰাইঘাট দলং ক'ত আছে? ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত জালুকবাৰী আৰু আমিনগাঁও সংযোগী এখন দলং। মনত থাকিবনে? বাকচত আছে। জালুকবাৰী আৰু আমিনগাঁও সংযোগী দলংখনৰ নাম তেতিয়াহ'লে শৰাইঘাট দলং। আৰু সেইকাৰণে এই শৰাইঘাটৰ যুদ্ধত যিহেতু লাচিত বৰফুকনে বীৰত্বেৰে যুদ্ধ কৰিছিলে, তেওঁৰে স্মৃতি ৰাখিবলৈ গুৱাহাটীত থকা দলংখনৰ নাম শৰাইঘাট দলং ৰাখিছে। শৰাইঘাট ৰণৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ শৰাইঘাট দলং ৰাখিলে। আৰু এই নামাকৰণৰ জৰিয়তে অসমীয়া জাতিৰ গৌৰৱ অতীতক সজীৱ কৰি ৰখা হৈছে। ইয়াৰ পিছত 1673 খ্ৰীষ্টাব্দৰ পৰা 1681 খ্ৰীষ্টাব্দলৈ এই 11 বছৰ অসমৰ ইতিহাসৰ বিপ্লৱ যুগ। বিপ্লৱৰ যুগ বুলি কৈছে। অসমৰ ইতিহাসৰ বিপ্লৱৰ যুগ পৰীক্ষাত আহিব। 1673 পৰা 1681, মুঠতে 11 বছৰ। বিপ্লৱৰ যুগ। এই সময়ছোৱাত অসমৰ ইতিহাসত সংকট ষড়যন্ত্ৰৰ যুগ হিচাপে পৰিগণিত। কিয়নো সিংহাসনৰ বাবে ৰজাবিলাকৰ মাজত, আভ্যন্তৰীণ মন্ত্ৰীবিলাকৰ মাজত যুঁজ লাগিছিলে। কোন ৰজা হ'ব, কোন মন্ত্ৰী হ'ব, তাক লৈ ষড়যন্ত্ৰ চলিছিলে। আৰু এই সময়ছোৱাত আহোম স্বৰ্গদেউসকলৰ এই দুৰ্বলতাৰ সুযোগ লৈ ক্ষমতালোভী স্বাৰ্থপৰ উচ্চ বিষয়াবিলাকে ষড়যন্ত্ৰৰ ফলত আহোম ৰাজ্য সৰগ-বৰগ হৈ পৰে। পতন আৰম্ভ হ'ল। আৰু ক্ষমতাক লৈ যেতিয়া উৰিয়া-উৰি হয়, ৰজাৰ দুৰ্বলতাৰ সুযোগ ল'লে, মন্ত্ৰী বিষয়াবিলাক বেছি শক্তিশালী হৈছে। সেইকাৰণে কৈছে এই সময়ছোৱা 1673 পৰা 1681 চনলৈ সংকটৰ যুগ। আহোম ইতিহাসৰ পৰীক্ষাত আহিব সংকটৰ যুগ। কিয়নো এই সময়ত অসংহত ৰাজনৈতিক ব্যৱস্থাই ৰাজ্যখনক গ্ৰাস কৰিছিলে আৰু ষড়যন্ত্ৰৰ মাজতে গোটেই ভাঙোন আৰম্ভ হৈছিলে আহোম ৰাজ্যখনৰ ৰাজনৈতিকভাৱে। শেষত কি হ'ল? 1681 খ্ৰীষ্টাব্দত এই সকলো ষড়যন্ত্ৰ বিপ্লৱৰ অন্ত পেলাই গদাধৰ সিংহই আহোম ৰাজ্যত শান্তি প্ৰতিষ্ঠা কৰে। গদাধৰ সিংহ আহিলে। আমি জয়মতী নাম পাইছোনে নাই? লৰা ৰজা, চুলিখা, এইবিলাক তেনেকে অত্যাচাৰ কৰিছিলে মানুহক, ৰাজকুমাৰবিলাকক অংগচ্ছেদ কৰিছিলে।
নিজৰ আসন সুৰক্ষিত কৰিবলৈ। তাৰ মাজতে কেনেকে গদাধৰ সিংহই গদাপাণি নাম শুনিছেনে নাই? পলাই ফুৰিছিলে পাহাৰে পৰ্বতে জীৱন এৰি, বহুতো হেৰুৱাব লগা হৈছিল। গতিকে যি কি নহওক এই চনটো লাগিব 1681 চনত কি হৈছিলে, গদাধৰ সিংহই ৰাজসিংহাসন অধিকাৰ কৰি শান্তি স্থাপন কৰিলে। গদাধৰ সিংহৰ আহোম ৰাজ্যৰ সংকটৰ অন্ত পেলাই নতুন ৰাজনৈতিক স্থিৰতা আনিবলৈ সক্ষম হৈছিলে। আৰু 1662 খ্ৰীষ্টাব্দত স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্ব কালত এইখন ইটাখুলিত আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধ হৈছিলে। এইটো লাগিব, ইটাখুলিৰ ৰণ। আহোম মোগলৰ শেষ যুদ্ধ কেতিয়া হৈছিলে? 1682 খ্ৰীষ্টাব্দত। কাৰ কাৰ মাজত হৈছিলে? গদাধৰ সিংহ এতিয়া আহোম স্বৰ্গদেউ আছিল আৰু মোগলৰ মাজত। ইয়াত কিবা এটা দেখাই আছো, ইয়ালৈ চা। নিজক ব্যস্ত হৈ থাকিব নালাগে। ইটাখুলি যুদ্ধ আহোম মোগলৰ শেষ যুদ্ধ, আৰু চনটো কৈ দিছো 1682, য'ত আহোমসকলৰ জয় হৈছিলে। আৰু এই যুদ্ধৰ পাছতেই কি হ'ল, মানাহ নৈ আহোম ৰাজ্যৰ পশ্চিম সীমা হিচাপে নিৰ্ধাৰিত হয়। ইয়াৰ আগতে যিটো সন্ধি হৈছিলে মোগলৰ লগত, যে আহোমৰ সীমা উত্তৰে ভৰলী দক্ষিণে কলং নদীলৈকে হৈছিলে নাই, এতিয়া পশ্চিম ফালেও পাই গ'ল সীমা, এইটো হ'ল মানাহ নদীলৈকে। এই বিজয়ৰ ফলত মানাহ নদীলৈকে আহোমসকলৰ অঞ্চল স্থায়ী হ'ল আৰু মোগলসকলৰ পিছ হুহুকি গ'ল। গদাধৰ সিংহৰ আৰু এটা কথা ইয়াত সুধিব, ইটাখুলি ৰণ কাৰ দিনত হৈছিলে? তেতিয়া গদাধৰ সিংহ বুলি ক'ব লাগিব, 1682। গদাধৰ সিংহৰ পুত্ৰ ৰুদ্ৰসিংহ, জয়মতী পুত্ৰ, জয়মতী, সতী জয়মতী, গদাধৰ সিংহ, এই ৰুদ্ৰসিংহৰ কথা কৈছে। এই গদাধৰ সিংহৰ পুত্ৰ ৰুদ্ৰসিংহ স্বৰ্গদেউক আহোমসকলৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়। এইটো মনত থাকিবনে? আহোমৰ শ্ৰেষ্ঠ ৰজা কোন? ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ কাৰ পুত্ৰ আছিলে? গদাধৰ সিংহ পুত্ৰ আছিলে। ৰুদ্ৰসিংহ এজন প্ৰজাৰ স্নেহভাজন, প্ৰশাসক, উন্নয়নমূলক চিন্তাধাৰা থকা ৰজা আছিল। তেওঁ আছিলে গদাধৰ সিংহৰ পুত্ৰ। বুদ্ধিমান, কৌশলী যোদ্ধা ৰুদ্ৰসিংহই ৰাজত্বৰ বেছিভাগ সময় কছাৰী জয়ন্তীয়াসকলৰ বিদ্ৰোহ দমনত ব্যস্ত থাকিবলগীয়া হলেও তাৰ মাজতে প্ৰজাৰ মংগলৰ বাবে বহুতো কল্যাণমূলক কাম কৰিছিলে। ৰুদ্ৰসিংহক শ্ৰেষ্ঠ কিয় কোৱা হয়? এক কৈছে কথাটো যে ৰুদ্ৰসিংহই বুদ্ধিমান আছিলে, কৌশলী যোদ্ধা আছিলে। যেতিয়া ৰাজত্ব কৰিছিলে বেছিভাগ সময় এই কছাৰী জয়ন্তীয়া তেওঁলোকে বিদ্ৰোহ কৰিছিলে, এই বিদ্ৰোহ দমন কৰিছিলে তেওঁ। লগতে প্ৰজাৰ মংগলৰ কাৰণে বহুতো কল্যাণমূলক কাম কৰিছিলে। যদিও তেওঁ বিদ্ৰোহ নিয়ন্ত্ৰণৰ কাৰণে ব্যস্ত আছিলে, ৰাজধানী উন্নয়ন সংস্কাৰৰ কাৰণে বহুতো কাম কৰিছিলে। এতিয়া ৰুদ্ৰসিংহ অসমৰ সৰু বৰ সকলো ৰাজ্যৰ মাজত যোগসূত্ৰ স্থাপন কৰাৰ চেষ্টা কৰিছিলে।
অসমৰ ভিতৰুৱা ৰাজ্যবোৰক একত্ৰিত কৰি শক্তিশালী ৰাষ্ট্ৰ গঠনৰ কথা তেওঁ কৈছিলে। সম্ভৱতঃ ইয়াৰ উদ্দেশ্য কি আছিলে? সঘনাই হোৱা বিদেশী শাসকৰ আক্ৰমণৰ পৰা অসমখন ৰক্ষা কৰা আৰু অসমৰ পশ্চিম সীমা কৰতোৱা নদীলৈ পুনৰ সম্প্ৰসাৰণ ঘটোৱা। এইটো আহিব ৰুদ্ৰসিংহৰ শাসনৰ মূল উদ্দেশ্য কি আছিল? যে সঘনাই বিদেশীসকলে আক্ৰমণ কৰি আছে মোগলে, অসমখন ৰক্ষা কৰা তেওঁৰ একমাত্ৰ উদ্দেশ্য আছিলে। অসমৰ সীমাটো এতিয়া মানাহলৈকে গ'ল, আৰু বৃদ্ধি কৰিব বিচাৰিছে কৰতোৱা নদীয়ালৈকে। কৰতোৱা নদীলৈকে তেওঁ বিচাৰিছিলে বিস্তাৰ কৰাটো অসমৰ ৰাজ্যৰ সীমা। বৰ অসম তেওঁ পুনৰ অসমৰ সীমা বিস্তাৰ, বিদেশী আক্ৰমণৰ পৰা সুৰক্ষা, এই উদ্দেশ্যে বৃহৎ পৰিকল্পনা কৰিলে। এইটো পৰিকল্পনাটো, এইটো পৰিকল্পনা। কি পৰিকল্পনা কৰিছে? আহোমৰ দাঁতি কাষৰীয়া সকলো ৰাজ্যৰ পৰা সহায় লৈছিলে আৰু এটি উমৈহতীয়া সৈন্যদল গঠন কৰিছিলে। আহোমৰ দাঁতি কাষৰীয়া ওচৰত যিমান কৰতলীয়া ৰজা আছিলে, বিভিন্ন জাতি জনজাতিয়ে শাসন কৰিছিলে, সকলোৰ লগত ভাল সম্পৰ্ক ৰাখিছিলে। তেওঁলোকৰ পৰা দুই এটা সৈন্য লৈ লৈ এটা উমৈহতীয়া সৈন্যদল গঠন কৰিছিলে আৰু সকলো ৰাজ্যক একগোট কৰি লৈছিলে, শক্তিশালী বাহিনী গঠন কৰিলে। কিন্তু তেওঁ যিটো পৰিকল্পনা কৰিছিলে, সেই পৰিকল্পনা বাস্তৱত ৰূপ দিয়াত আগতেই কি হ'ল, হঠাৎ নৰিয়াত পৰিলে, বেমাৰত পৰিলে। 1714 খ্ৰীষ্টাব্দত স্বৰ্গী হয়, মৃত্যু হয়। খ্ৰীষ্টাব্দত ৰুদ্ৰসিংহৰ মৃত্যু হয়। অভিযান আৰম্ভ হোৱাৰ পূৰ্বে ৰুদ্ৰসিংহৰ মৃত্যু হয়। ই আছিল অসমৰ বাবে এক বৃহৎ ক্ষতি। আৰু ৰুদ্ৰসিংহৰ যেতিয়া মৃত্যু হ'ল, লগে লগে তেওঁৰ সকলো পৰিকল্পনা অন্ত পৰিলে। আৰু তাৰ মৃত্যুৰ লগে লগে সামগ্ৰিক সংহতি, সামৰিক কৌশল সকলোবিলাক ভাঙি ছিঙি গ'ল। একাদিক্ৰমে আমি পঢ়ি আহিছো, জয়ধ্বজ সিংহ পঢ়িলো, চক্ৰধ্বজ সিংহ পঢ়িলো, গদাধৰ সিংহ পঢ়িলো, ৰুদ্ৰসিংহ পঢ়িলো। এই সিকুৱেন্সটো লাগিব মোক, মই সুধিম। কোনে কোনে মন দিয়া নাই, বহুত বিপদ হ'ব দেই। মই পঢ়াই লৈছো, কোৰ্চটো শেষ কৰিব লাগে। ইয়াত ইফালে সিফালে চাই থকা, মন নিদিলে, সময়ত নোৱাৰিলে বিপদ হ'ব। ইতিহাসৰ কথাবিলাক একাদিক্ৰমে নাজানিলে বিপদ হ'ব। আমি প্ৰথমতে কাৰ পঢ়িলো? এইটো জয়ধ্বজ সিংহ, চক্ৰধ্বজ সিংহ, গদাধৰ সিংহ, ৰুদ্ৰসিংহ পঢ়ি গৈ আছে নে নাই? কাৰ লগত কোনটো ঘটনা জড়িত হৈ আছে একাদিক্ৰমে পঢ়ি আহিছে। এতিয়া ৰুদ্ৰসিংহৰ মৃত্যুৰ পিছত কোন আহিব সেইটো জানিব লাগিব। এয়া ৰুদ্ৰসিংহৰ পাছত স্বৰ্গদেউ শিৱসিংহ আহিলে, আহোমৰ ৰজা হয়। কিন্তু তেওঁ নিজে ৰাজ্য শাসন নকৰি বৰকুঁৱৰী ফুলেশ্বৰীক শাসন চলাবলৈ দিয়ে, নিজৰ পত্নীক। তাৰমানে শিৱসিংহ দুৰ্বল আছিলে। এই ফুলেশ্বৰী কুঁৱৰী তেতিয়া ৰাজশক্তি পূৰ্ণ নিয়ন্ত্ৰণত পায়। আহোম ৰাজনীতিৰ প্ৰথমবাৰৰ বাবে মহিলাৰ হাতলৈ যায়। শিৱসিংহৰ পত্নী ৰাণী ফুলেশ্বৰী। ফুলেশ্বৰী ক্ষমতাশালী হৈ পৰিছিলে, শিৱসিংহৰ দুৰ্বল আছিলে, নিজে কাম কাজ চলাব নোৱাৰি পত্নীৰ সহায় লৈছিল। আৰু প্ৰথমবাৰৰ বাবে আহোমৰ ৰাজনীতিত, ইয়াৰ আগত আমি মূলা গাভৰুৰ নাম পাইছিলো নে নাই?
মূলা গাভৰুৱে যুদ্ধ কৰিছিলে ফাচেনমুং বৰগোহাঁইৰ পত্নী, কিন্তু ৰাজনীতিৰ ক্ষমতাটো হাতত নাছিলে মূলা গাভৰুৰ। কিন্তু ইয়াত ফুলেশ্বৰী কোঁৱৰে শিৱসিংহৰ গোটেই ক্ষমতা পাই গৈছিল। আৰু এই ফুলেশ্বৰী কুঁৱৰীৰ ৰাজত্বৰ সময়ছোৱাতে আহোম স্বৰ্গদেউসকল ক্ৰমাগতভাৱে হিন্দু ধৰ্মৰ শাক্ত পন্থাৰ প্ৰতি আকৃষ্ট হয়। শাক্ত শক্তি বলি বিধান এই ধৰ্মৰ প্ৰতি আকৃষ্ট হ'ল। আৰু 1769 খ্ৰীষ্টাব্দত তেতিয়াই ভেদাভেদৰ বীজ ৰোপণ হয়। শাক্ত ধৰ্ম বৈষ্ণৱ ধৰ্মৰ মাজত সংঘাত হৈছিলে। আৰু শেষত 1769 খ্ৰীষ্টাব্দত স্বৰ্গদেউ লক্ষ্মীসিংহই আহোম সিংহাসনত আৰোহণ কৰাৰে পৰা আহোম ৰাজ্যৰ পতন আৰম্ভ হ'ল। এতিয়া আমাক সুধিব আহোম ৰাজ্যৰ পতন কেতিয়াৰ পৰা আৰম্ভ হ'ল? তেতিয়া আমি লক্ষ্মীসিংহৰ দিনৰ কথা ক'ব লাগিব। শিৱসিংহৰ পিছত ৰাণী ফুলেশ্বৰী, তাৰপিছত লক্ষ্মীসিংহ আহিল। এই সময়ত গৃহকন্দল বাঢ়ি যায় আৰু পৰৱৰ্তী স্বৰ্গদেউসকলৰ দিনত হোৱা গৃহকন্দল, মোৱামৰীয়া বিদ্ৰোহ, দণ্ডুৱাদু, মানৰ আক্ৰমণ, এই সকলোবিলাকে আহোম ৰাজ্য একেবাৰে দুৰ্বল কৰি পেলালে। আৰু শেষত আহোম ৰাজ্যৰ পতন হ'ল 1826 খ্ৰীষ্টাব্দত। ইয়াণ্ডাবু সন্ধি হ'ল আৰু আহোম ৰাজ্য ব্ৰিটিছৰ অধীন হ'ল। লগে লগে 600 বছৰীয়া আহোম ৰাজ্যৰ অন্ত পৰিলে। এইটো ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিলে? আহিব, ব্ৰিটিছ আৰু মানসকলৰ মাজত আহিছিলে। আৰু ইয়াতেই আহোম ৰাজ্যৰ অন্ত পৰিলে। এইডোখৰলৈকে আমি আলোচনা কৰিলো আজি। নেক্সট ক্লাছত ইয়াৰ প্ৰশ্নবিলাক আমি আলোচনা কৰিম।